কৃষিভূমি ধ্বংসযজ্ঞত নামি যোৱাৰ অভিযোগ গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে যে সময়ত চৰকাৰী কৃষিজাত সামগ্ৰী উৎপাদনত অসমৰ নাম ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে লগতে এখন সেউজ অসম গঢ়াৰ বাবে চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে কোটি কোটি টকা খৰচ কৰিছে সেই সময়তে অনা অসমীয়াৰ দপদপনিতে চলা গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীয়ে যোৱা এটা দশক ধৰি পূব বৰপেটাৰ কৃষি প্ৰধান অঞ্চল বৰবিলা হেল্লা বাটিকুৰিয়া আদি অঞ্চলৰ শ শ বিঘা কৃষিভূমি ধ্বংসযজ্ঞত নামি পৰিছে নীতি বৰ্হিভূতভাৱে স্থাপন কৰা হট মিক্স প্লাণ্টৰ পৰা নিৰ্গত হোৱা বিষাক্ত কাৰ্বন মনক্সাইডকে ধৰি আন বিষাক্ত গেছ আৰু বালিয়ে গোটেই অঞ্চলটো প্ৰদূষিত কৰি জনস্বাস্থ্য তথা পশুধনৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত স্থানীয় সমাজে নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল এয়াৰ পলিউশ্যন কণ্ট্ৰোল বঙাইগাঁৱত বাৰম্বাৰ আবেদন কৰিছিল যদিও অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যক তছনছ কৰি প্লাণ্টটো বন্ধ কৰিব পৰা নাই কোনো অদৃশ্য শক্তিৰ বলত জনৈক ৰাহুল জৈনৰ নিৰ্দেশত বলিয়ান হৈ এই প্লাণ্টটোৱে গোটেই অঞ্চলটোৰ মাজত এক ত্ৰাসৰ সৃষ্টি কৰিছে আনকি উক্ত জৈন উপাধিৰ লোকজনে এই প্লাণ্টটোৰ ভয়াৱহতাৰ বিৰুদ্ধে মাত মাতিলে বিভিন্ন ভয় ভাবুকি দিয়াৰ বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে গৌতম কনষ্ট্ৰাকশ্যন কমিটিৰ এটা হট মিক্স প্লেণ্ট এইটো মানে এয়াৰ পলিউশ্যনৰ ইয়াত এতিয়া যথেষ্ট পৰিমাণে ওচৰৰ যিখিনি খেতিয়ক আছে খেতি পথাৰবিলাকত বানপানী হ'লে ক'লা চামনি এখন পৰে তাৰপিছত 2022 চনৰ পৰা ইয়াত মই নিগাজিগত বাসস্থান কৰিবলৈ ল'লোঁ তেওঁলোকে হট মিক্স প্লেণ্টটো নচলাওঁ বুলি ভাবি এটা ষ্টক ৰুম কৰিম বুলি লাষ্টত এটা হট মিক্স প্লেণ্ট এটা ঘূৰিলে মানে স্থাপন কৰিলে যাৰ ফলত তাৰ পৰা ওলোৱা কাৰ্বন মনক্সাইড আজি গোটেই এই অঞ্চলটোত ঠানি ধৰিছে খেতি বাতিবিলাক অনিষ্ট হৈছে তাৰপিছত আমাৰ ইয়াতে মানে জীৱন মৃত্যুৰ লগত যুদ্ধ কৰি আছো যে কাৰ্বন মনক্সাইড আৰু যিটো তাৰ ক'লা ধোঁৱা সেই ক'লা ধোঁৱাটোৱে ৰাতি 12টা বজালৈকে চলি থাকে এতিয়া আপোনালোকে দেখিছে এতিয়া এটা ট্ৰেইন চলি আছে এই সম্পৰ্কত বৰবিলা পখলা গোহাঁই কমিটিয়ে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰিজনেল পলিউশ্যন চেণ্টাৰত এখন এপ্লিকেশ্যন দিছিল যাতে এইটো বন্ধ কৰিব লাগে বা ৰেক্টিফিকেশ্যন কৰিব লাগে তেওঁলোকৰ কোনো ধৰণৰ পাৰ্মিশ্যন নাই কোনো ধৰণৰ চাইনবোৰ্ড নথকাই এনেকৈ কেৱল মন্ত্ৰীৰ ছত্ৰছায়াত সাহসত তেওঁলোকে এটা মানে অনা অসমীয়াই এটা ৰাজত্ব কৰি এটা এই ৰাজ্যখিনিক এই সমাজখিনিক ব্যতিব্যস্ত কৰিছে গোটেই সমাজখিনিৰ বা ৰাজ্যখিনিৰ গোটেই জীৱন ধাৰণৰ এটা মানে জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে খেতি বাতিটো নষ্ট হৈছে গতিকে আমাৰ নিচিনা পৰিয়াল এটা আমি ইয়াতে বাস কৰাটো যথেষ্ট পৰিমাণে কষ্ট হৈছে আমি যে আমি হয়তো আমি 60 বছৰ বাচি থাকিব লাগিছিল ইয়াৰ পৰা আমি হয়তো কেতিয়া মৰো কেতিয়া কি হয় আমি ক'ব নোৱাৰো মাটিখিনি দিয়া হৈছিল তেওঁলোকে এগ্ৰিমেণ্ট কৰিছিল এনেধৰণৰ কোনো ধৰণৰ যে তেওঁলোকে হট মিক্স প্লেণ্ট এটা খুলিব আৰু এগ্ৰিমেণ্টৰ কোনো ধৰণৰ কথা নাছিল আমি 4জন মানে মাটিখিনি দিছিলোঁ মাটিখিনিত কোনো ধৰণৰ তেওঁলোকে কি কৰিব কেনেকুৱা ইণ্ডাষ্ট্ৰি কৰিব কেৱল তেওঁলোকে এটা ষ্টক ৰুম খুলিম বুলি কৈছিল এতিয়া এই পাৰ্মিশ্যন লৈছে নে লোৱা নাই ক'ব নোৱাৰো তেওঁলোকৰ পাৰ্মিশ্যন আছে নে নাই কোনো ধৰণৰ চাইনবোৰ্ড নাই কোনো চৰকাৰী পলিউশ্যন বৰ্ডৰ পৰা কোনো ধৰণৰ চাৰ্টিফিকেট তেওঁলোকৰ নাই এতিয়ালৈকে আৰু আছিল যদিও মই এখন দেখিছিলোঁ ভিতৰত মানে লুকাই থৈ দিছে চাইনবোৰ্ডখন মানে ৰুমৰ ভিতৰত লুকাই থৈ দিছে আৰু সেইখন 31/3/2023 তেওঁলোকৰ যিটো ম্যাদ উকলি গৈছে আৰু এই সম্পৰ্কত আমি লিখিছোঁ হায়াৰ অথৰিটিলৈ গৈছোঁ আৰু নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলকো জনাইছোঁ তেওঁলোকে এটা এফআইআৰ লজ কৰিব দিছে এতিয়ালৈকে আমি কোনো ধৰণৰ আমি মানে ছাকচেছ হ'ব পৰা নাই এইটোৰ পৰা যিহেতু আপোনালোকে মাটিখিনি আপোনালোকে দিছিল আৰু তাত পলিউশ্যনৰ কথাটো উল্লেখ আছে যাতে পলিউশ্যনৰ কথা উল্লেখ আছে ওচৰৰ খেতি পথাৰ যাতে অনিষ্ট হ'ব নোৱাৰে সেইটো কথা আছে ইয়াতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকে এগ্ৰিকালচাৰ লেণ্ডত কি সাহসত কাৰ ছত্ৰছায়াত পৰি তেওঁলোকে এটা ইণ্ডাষ্ট্ৰি স্থাপন কৰিব পাৰিলে ইয়াত এইটোহে ডাঙৰ কথা কাৰণ নন এগ্ৰিকালচাৰ লেণ্ডলৈকে মাটিখিনি কনভাৰ্ট কৰিব লাগে ইণ্ডাষ্ট্ৰি এটা কৰিব লাগিলে সেইটো তেওঁলোকে কৰা নাই সেইটো কোম্পানীটো গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ এটা বৰবিলা ইউনিট তেওঁলোকে ৰাস্তা ঘাট এইবিলাক বনাই এনেধৰণৰ কাম কৰি আছে মুঠতে এই গোটেই অঞ্চলটোত আপোনালোকৰ এই ওচৰৰ যিকেইখন গাঁও আছে আপোনালোকে গ'লে গম পাব গোটেই অঞ্চলটোত একাল বৰবিলা বুলি নহয় গোটেই অঞ্চলটোত এই ক'লা ধোঁৱাইদি টানি ধৰিছে খেতি বাতিবিলাক অনিষ্ট হৈছে মানুহৰ জীৱনত ৰাতি হ'লে উশাহ নিশাহ ল'ব নোৱাৰে তেনেকুৱা অৱস্থা হৈছে দিনত থাকিব নোৱাৰে আপোনালোকে গ'লে গম পাব গোটেইখিনি সন্মুখত স্কুলো আছে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ডাম্পাৰৰ যিটো আমাৰ ঘৰে বাহিৰে আপোনাৰ ক'লা আমাৰ দাগ পৰি যায় আৰু লগতে আমাৰ খেতি প্ৰধান গাঁও আমাৰ খেতিবিলাক নষ্ট হৈ গৈছে
এই ফিচাৰী আছে আপোনালোকে চাই ল'ব কিমান মাছ মৰি আছে এওঁৰে মানে ফিচাৰী, বাৰিষা প্ৰদূষণৰ ক'লা পানী ফলতে। হয়, ক'লা পানী। এইখিনিয়ে কথা আৰু কথা হ'ল কি আপোনালোকে গাঁৱতো ছাৰ্ভে কৰিব আৰু এওঁলোকৰ আচলতে কোম্পানীটো বৈছে হৈ কিন্তু কোম্পানীৰ একো আমাৰ নাইয়ে ইয়াতে এখন ফলক হ'লেও মাৰিব লাগে কিন্তু সেইবিলাকো নাই আমাৰ এইখিনিয়ে এতিয়া কি বিচাৰে আপোনালোকে? এইটো বন্ধ কৰিব লাগে অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ এইটো বন্ধ কৰিব লাগে আমাৰ বেলেগত দিয়ক আৰু তেওঁলোকৰ পৰা আমাৰ বহুত তদন্ত অসুবিধা কৰক, হৈছে। নীতি অ, বহিৰ্ভূত না তদন্ত কৰক, নীতিৰ নীতি ভিতৰত আছে আছে সেইটো সেইখিনিয়ে কথা তদন্ত কৰক। খেতিয়ক যথেষ্ট কষ্ট হৈছে। যথেষ্ট কষ্ট মানে মানুহৰো অসুখ হৈছে মানুহৰো অসুখ হৈছে আপুনি চাব ট্ৰাবুলবিলাক। এইখিনি জেগাত আপোনাৰ বহুতৰ কেঞ্চাৰৰ পৰা আদি কৰি হাৰ্টৰ পৰা এইখিনিও হৈছে জানিবলৈ পাওঁতে আপোনালোকৰ বৰবিলাখন কৃষি প্ৰধান গাঁও, হয় যথেষ্ট ইয়াৰ পৰা প্ৰভাৱ পৰা বহুত 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 ক্ষতি হৈছে বহুত ক্ষতি হৈছে আমাৰ কৃষি আপুনি নিশ্চয়, চাব ধানবিলাক নিশ্চয়। চাব আপোনাৰ শস্যবিলাক আমাৰ ভাল নহয় আমাৰ ধানত কৰি তামোল পাতানবিলাক ফল বেছি মূল হয় লাগাও কমি গৈছে। তামোল নাই আমাৰ আপোনালোকে চাইব মোৰে আছে তামোল আপোনালোকে চাওক। 50-60 ডাল তামোলবিলাক চব নষ্ট হৈ গৈছে তামোল নালাগে আপোনালোকে চাওক আমলখি মই 100ডাল আপোনালোকক আমলখি দেখাই দিম এটা যদি আমলখি এই ছিজনত ওলাই দিবা অসুবিধা মানে বহুত ডাঙৰ অসুবিধা যিটো পলিউশ্যন হৈছে ধূলি বালি উৰে হেৰি হয় ধোঁৱাই হেৰি কৰে আমাৰ এই অঞ্চলটো মোৰ ঘৰ বাতিকুৰি হাট কিন্তু এইটো হেৰি প্লেনটো আছে ইয়াতে বৰবিলাৰ পৰা অলপ ভিতৰ ফালেদি অলপ দূৰ গতিকে আমাৰ তাতেও কাভাৰ কৰে এই পলিউশ্যনটো ইয়াতে মানে হটমিক্স প্লেন মানে এইটো এই আলকাট্ৰাবিলাক গ'লে যে ধোঁৱাটো যি ওলয় সেই বস্তুখিনি আমাক চানি ধৰিছে এই অঞ্চলটো এই ক্ষেত্ৰত ল'ৰা ছোৱালীলৈও যথেষ্ট ক্ষতি হৈছে। বহুত ক্ষতি হৈছে আৰু বহুত মানুহৰ অসুখ হৈছে যিবিলাক এজমেটিক ট্ৰাবল থকা মানুহ আছে তেওঁলোকেতো বহুত ভুগছে এইটোৰ পৰাই কি বিচাৰে এতিয়া? এইটো কি বিভাগীয়ভাৱে আচলতে ইয়াৰ কি এনেকুৱা নিয়ম আছে নে নাই তাৰে ব্যৱস্থা লৈ এইটো কিবা ব্যৱস্থা কৰিব লাগে কিবা যদি কৰিব পৰা আছে পলিউশ্যনটো হেৰি কৰিব পৰা সেইটো কৰিব লাগে বিভাগে কিন্তু ক'ব যে যথেষ্ট ক্ষতি হৈছে আৰু এইটোৰ পৰা নিশ্চয় হৈছে আপোনালোকে দেখক চাইছে নে নাই কিমান ধোঁৱা ওলাই আছে দেখিছে না চলি আছে মেচিনটো খেতি বাতিটো মানে নষ্ট হৈছে খেতি বাতিটো প্ৰভাৱ পৰিছে কিন্তু ফল মূল গছবিলাক এইবিলাকতো প্ৰভাৱ পৰিছে এইটা আপুনি গ'লে চব দেখা পাব আমাৰ গাঁৱত গ'লেও দেখা পাব মানে বাতিগুৰি অঞ্চলখিনিত গ'লেও দেখা পাব চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট N24 আছাম।